নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আজি এটা বিশেষ কথা অৱতাৰণা কৰি এই ভিডিঅ'টো বনালোঁ। কথা হ'ল কি, মোৰ লগৰ এগৰাকীয়ে তেখেতৰ ভনীয়েকৰ কাৰণে দৰা চাবলৈ পৰামৰ্শ দিছে যে মাৰ্কেটত কিমান দৰা আছে, সকলোৰে লিষ্টখন লাগে। আৰু সেই দৰা নিৰ্বাচনৰ ক্ষেত্ৰত তেখেতে ন্যূনতম যিটো অৰ্হতা দৰাৰ দিছে সেয়া হ'ল এটা চৰকাৰী চাকৰি থাকিব লাগিব। এতিয়া কথাটো হ'ল কি, তেখেতৰ ভনীয়েক উচ্চ শিক্ষিতা, গতিকে এজন চৰকাৰী চাকৰিয়াল তেওঁৰ ভনীয়েকৰ কাৰণে তেওঁক বিচাৰি দিব লাগে। মানে মোৰ লগৰগৰাকীৰ ভনীয়েকৰ কাৰণে উচ্চ শিক্ষিত এজন দৰা বিচাৰি দিব লাগে। মোৰতো তেনে চিনা জনা মানুহ নাই। এতিয়া মই ক'লোঁ যে মোৰ এজন জুনিয়ৰ আছে, তেওঁ এজন ভাল কৃষক, খুব ভাল খেতিয়ক, চৰকাৰৰ পৰা কৃষি খেতিয়কৰ বঁটা পাইছে, ইত্যাদি ইত্যাদি। এতিয়া ভনীয়েকৰ কাৰণে এজন কৃষকৰ কথা যেতিয়া মই ক'লোঁ, তেওঁ পোনছাতেই এই কথাটো নস্যাৎ কৰিলে আৰু ক'লে ফাৰ্ষ্ট ক্লাছ MSc ছোৱালী এজনীৰ কাৰণে কৃষক এজন যোগ্য নহয়। এতিয়া কৃষক এজন যোগ্য নহয় বুলি কোৱাৰ যিটো কথা, সেই কথাটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু এটা চৰকাৰী চাকৰি কেতিয়াও এজন পুৰুষ বা নাৰীৰ যোগ্যতাৰ মাপকাঠি হ'ব নোৱাৰে। উপদেশতকৈ আৰ্হি ভাল। সেইকাৰণে কোনোবাই হয়তো ক'ব পাৰে যে তুমি কি কৰিছা, যে মোৰ দুয়োগৰাকী ভণ্টী চৰকাৰী চাকৰি নথকা ল'ৰালে বিয়া দিছোঁ আৰু তেওঁলোক সুখী। সুখী হ'বলৈ টকা এগাল, এটা সন্মান মৰ্যাদা যিসকল মানুহে বিচাৰি ফুৰে, সেয়া এটা ভ্ৰান্ত ধাৰণা। সুখৰ কোনো গছ নাথাকে, সুখৰ কোনো মাপনি নাথাকে যে ইমান টকা হ'লেহে আপুনি সুখী হ'ব পাৰিব, ইমান টকা নহ'লে আপুনি সুখী হ'ব নোৱাৰে। সেই তেনে কোনো মাপনি নাথাকে সুখৰ। এখন বিলাসী গাড়ী, এটা ধুনীয়া ঘৰ, মোজাইক কৰা বাৰান্দাত একাপ চাহ লৈ আকাশৰ নীলা চোৱাটোৱে সুখ নুবুজায়। সুখৰ সংজ্ঞা সকলোৰে কাৰণে পৃথক পৃথক। কিন্তু কথা এটা মোৰ এইখিনিতে বেয়া লাগিলে, যদি এজন ল'ৰাৰ যোগ্যতাৰ মাপনি কেৱল এটা চাকৰি হ'ব পাৰে, তেতিয়াহ'লে সমাজখন কোন দিশে গৈছে? চৰকাৰী চাকৰি এটাৰ প্ৰতি মানুহৰ ইমান ধাউতি, কিন্তু চৰকাৰী বিদ্যালয়ত আমাৰ অসমীয়া মানুহে ল'ৰা ছোৱালী নপঠিয়ায়। সেই ক্ষেত্ৰত প্ৰাইভেট ইনষ্টিটিউশ্যনৰ মাপকাঠি আগলৈ আহে। কিন্তু সেই প্ৰাইভেট স্কুলত কৰা ছাৰজনৰ কাৰণে নিজৰ সম্পৰ্কীয় ছোৱালী এজনী দিবলৈ কিন্তু সকলোৱে ইতস্তত বোধ কৰে। এইদৰে যদি চলি থাকে, তেতিয়াহ'লে এই মানসিকতাই অসমীয়া সমাজখন এদিন লৈ ডুবাব। কথাষাৰ উনুকিয়ালো, কোনেও যেন বেয়া ভাবি নলয়। ধন্যবাদ।